আজি বনাইছোঁ একদম স্পেচিয়েল বাহু মাছৰ ৰাজলা ৰেচিপিটো মই আপোনালোকৰ আগত মানে কেইবাবাৰো আনিছিলোঁ দেই। আকৌ এদিন যদি পাৰোঁ দেখাম বাৰু কেনেকৈ বনাইছোঁ। খাবলৈ বৰ টেষ্ট হয়, আমাৰ ইহঁতিখনে বৰ ভাল পায় এনেকৈ বনালে। আৰু আজি বনোৱা কাৰণো আছে, লাষ্টত কম। গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা চাই যাব, তেতিয়া গম পাব যে কিহৰ কাৰণে আজি মই ইমানবোৰ বনাইছোঁ। এইফালে চিকেনো বনাই আছোঁ, মালাই চিকেন, আৰু লগত এইখিনি হ'লেই ৰাজলাখিনি। তাৰপিছত ফ্ৰাইড ৰাইচো বনাইছোঁ অলপমান, আৰু কচু লতি ভাজিও বনাইছোঁ। এইখিনি ফ্ৰাইড ৰাইচ ধুনীয়াকৈ বনাইছোঁ একদম। আৰু এইফালে কচু লতিখিনিও ভাজি আছোঁ। আৰু ইমান গৰম লাগিছে, মোৰ অৱস্থা দেখিছেনে, একদম কাঢ়ি লৈ গৈছে ঘামি জামি মানে পাকঘৰত পূৰা বনাই আছোঁ। আচলতে বনাই মেলি মানে একদম আজৰি হৈ গ'লোঁ। দেখাই দিছোঁ দেই, প্ৰথমতে দেখাইছোঁ কচু লতি ভাজি, তাৰপিছত আছে দালি। এইফালে চাব পাৰে গাইজ, আছে ফ্ৰাইড ৰাইচ, একদম ধুনীয়াকৈ বনাইছোঁ। আজি ঢেৰ আছে খানা মানে আমাৰ। এইফালে আছে কাটলা মাছৰ মানে ফিছ ৰাজলা, তাৰপিছত এইফালে আছে মালাই চিকেন, দেখিছেনে কালাৰটো। তাৰপিছত আজি মানে ক'লোৱে নহয়, এইবোৰ খানা মই বেটাৰলৈ পেক কৰি দিম। আৰু বিশেষকৈ মানুহজন আহি আছে, মানুহজনটো মেইন, সেইটো কাৰণে এইখিনি আয়োজন কৰিলোঁ। আৰু বাবাও ভাল পায় খাই। ধুনীয়া ধুনীয়া খানাবিলাক দেখাবলৈ আকৌ চেষ্টা কৰিম। আজিলৈ বাই বাই।